ছাত্ৰীসকল তোমালোকৰ যিটো 4th ইউনিট টেক্স পৰীক্ষা বা এনুৱেল এক্সাম এই এনুৱেল এক্সামটোৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছো যিখন হিন্দীৰ কুৱেশ্যন পেপাৰ ইতিমধ্যে আমি ভালেখন কুৱেশ্যন পেপাৰ আপলোড কৰিছো ছাত্ৰীসকল আগে পিছে দেখা যায় যে আগৰ কুৱেশ্যন পেপাৰ বিলাকৰ পৰা বহুখিনি কমন পৰে আৰু সেইবাবে কুৱেশ্যন পেপাৰ আপলোড কৰা হৈছে বহু ছাত্ৰীয়ে কয় যে আপুনি দিয়া কুৱেশ্যন পেপাৰৰ পৰা বহুত কমন পৰিছে সো সেইকাৰণে মই ভাবিছো তোমালোকৰ সুবিধা হ'ব আৰু সেইকাৰণে কুৱেশ্যন পেপাৰ যিমান কেইখন মই দি দিছো এই আটাইখন কুৱেশ্যন পেপাৰ অলপ ভালদৰে চাবা তোমালোকে দেখা পাবা পৰীক্ষাত সম্পূৰ্ণ কমন পৰিছে এতিয়া আমি লৈ আহিছো হিন্দীৰ কুৱেশ্যন পেপাৰ ছাত্ৰীসকল তোমালোকে হিন্দী কুৱেশ্যন পেপাৰখন চোৱা য'ত তোমালোকে কেই নম্বৰ কৰিব পাৰিলা অৰ্থাৎ যিহেতু পৰীক্ষা আহি পালে তোমালোকে কিমান আগবাঢ়িছে তাৰ বাবে এই কুৱেশ্যন পেপাৰ আগবঢ়োৱা হৈছে সো তোমালোকে চোৱা লগতে তোমালোকক জনাব বিচাৰোতে ছাত্ৰীসকল তোমালোকে এতিয়া 6 আছা আৰু দুদিন পিছতে 7 পাবা সো 7ত এতিয়া তোমালোকে টিউচনৰ কাৰণে হাবাথুৰি খাব নালাগে ঘৰতে বহি মোবাইল ফোনটোৰ জৰিয়তে তোমালোকে ক্লাছ কৰিব পাৰিবা লাইভ ক্লাছ কৰিব পাৰিবা আৰু তোমালোকে এক্সট্ৰাকে নোটছ কিনাৰ প্ৰয়োজন নাই তোমালোকৰ সাবজেক্ট হিচাপে থাকিব মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ ছাত্ৰীসকল সম্পূৰ্ণ লাইভ কৰা হ'ব সম্পূৰ্ণ কনসেপ্ট দিয়া হ'ব তোমালোকে এতিয়া বিদ্যালয়ৰ পৰা আহি খৰধৰকে টিউচনত যাব নালাগে তোমালোকে পইচাৰ অভিভাৱকসকল অৰ্থাৎ তোমালোকৰ মা দেউতাই পইচাৰ কাৰণে হাবাথুৰি খাব নালাগে টিউচনৰ পইচাৰ কাৰণে কাৰণ মান্থলি মাত্ৰ 99 টকাত তোমালোকে টিউচনৰ সুবিধা পাব পাৰিবা ছাত্ৰীসকল যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰতে SMS বা ফোন কৰি তোমালোকে যোগাযোগ কৰিব পাৰিবা হোৱাটছএপত SMS কৰিবা তোমাৰ নাম ক্লাছ আৰু ডিষ্ট্ৰিক্টখন তাৰপিছত তোমালোক মই QR কোড এটা দিম তাতে তোমালোকে পেমেন্টটো কৰিলে ডিটেইলছখিনি দি দিম লগতে তোমালোকে পেমেন্টটো কৰিলে তোমালোকে ক্লাছত জইন হ'ব পাৰিবা ছাত্ৰীসকল সুবিধাটো লৈ লোৱা কাৰণ শিক্ষা লাভ কৰাটোহে ডাঙৰ কথা ক'ত পঢ়িছে ডাঙৰ কথা নহয় ইয়াত তোমালোকে শিক্ষাটো কৰিলে কম পইচাৰ হ'ব লগতে তোমালোকৰ কষ্টও কম হ'ব গতিকে তোমালোকে জ্ঞানটো লাভ কৰাটোহে মেইন গতিকে ছাত্ৰীসকল তোমালোকে যদি ভাল পোৱা তেতিয়া ক্লাছত জইন হ'ব পাৰিবা এতিয়া আমি প্ৰশ্নকেইটালৈ আহিছো যিটো তোমালোকে নিজে চাবা এইকেইটা প্ৰশ্নকেইটা উত্তৰকেইটা তোমালোকে নিশ্চয় পাৰা পৰীক্ষা আহি পালে গতিকে এইকেইটা কমন হিচাপে ল'ব পাৰা ঠিক আছে পূৰ্ণ বাক্য মে উত্তৰটো কিনি পাঁচকে অৰ্থাৎ পাঁচটা ইয়াত কেইটা দিছে ছয়টা দিছে ন ছয়টাৰ পাঁচটা তোমালোকে উত্তৰ দিব দিছে বেল লিপি কে জনক কোন হে খ দিয়া আছে मैं सबसे छूटी हुई कविता के जरिए जरिए किस इच्छा की बात की गई है ग दिया আছে जोसेफ कौन है ख दिया আছে होली में हम क्या करते हैं যেটো নেক্সট উঙ্গ দিয়া আছে सूरदास कौन है যেটো ছ দিয়া আছে होलिका दहन में क्या होता है नेक्स्ट ছ दिया আছে शीला अपने पिताजी के साथ कहा गई थी नेक्स्ट 2 নম্বৰটো দিয়া আছে তোমালোকৰ যেটো মে सबसे छुट्टी हुई এই কবিতাটো 8 লাইন লিখিব দিছে আৰু লগতে লেখকৰ নামটো লিখিব দিছে 3 নম্বৰটো হৈছে সংক্ষেপ মে উত্তৰটো সংক্ষেপ জাস্ট উত্তৰটো দিব দিছে नेक्स्ट ক দিয়া আছে होली के दिन क्या करते हैं नेक्स्ट ख दिया আছে शरीर को स्वस्थ रखने के लिए क्या करना जरूरी है खेलने क्या क्या फायदा है पिताजी के साथ कौन कौन बाजार गए माँ हमारे लिए क्या क्या करती है এইকেইটা ধুনীয়াকে তোমাক দিয়া আছে ये भी तुम लोगों को तरह है किसने और किससे कहा होली को क्या रंगों का तुम्हारा कहा जाता है होली के क्या रंगों का तुम्हारा कहा जाता है नंबर 4 দিয়া আছে 5 নম্বৰ আছে নিম্নলিখিত শব্দকে বহুবচন ৰূপ দিব দিছে ইয়াত যি পাঁচটা বহুবচন এটাত 1 নম্বৰকে আছে किन्हीं 5 उत्तरों का नाम लिखो उत्सवों का नाम लिखो पांचटा उत्सवर नाम लिखा যিকোনো नेक्स्ट হৈছে ইয়াত দিয়া আছে যেটো ৰেখা দিয়া আছে ৰেখাৰ ইয়াৰ হেৰি দিছে ৰেখাকৃত অক্ষৰকে তুৰ্কৰ লিখো नेक्स्ट 7 নম্বৰটো হৈছে হিন্দী মে অৰ্থ লিখো ইয়াত হিন্দী অৰ্থ লিখিব দিছে 1.5 যিকোনো পাঁচটা লিখিব দিছে 8 নম্বৰটো সহি শব্দ সুনকৰ বাক্য পুৰা কৰি ইয়াত কোনটো হ'ব তোমালোকে পুৰা কৰিব দিছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক বাবে সুখবৰ মই মাত্ৰ কলোৱে তোমালোকক ঘৰতে অধ্যয়ন অনলাইন টিউচন এছআৰ এডুকেশ্যনৰ পৰা হৈছে সময় আৰু কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক বিষয়সমূহ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান অভিভাৱকসকলেও ষ্টুডেণ্টক উৎসাহিত কৰিব পাৰে কাৰণ আমাৰ ক্লাছটো
এতিয়া হৈ আছে 8 9 হৈ আছে গতিকে এইবাৰৰ পৰা অৰ্থাৎ যেটো নেক্সট 6 ৰ পৰা 8 লৈকে 6 ৰ পৰা 10 লৈকে হ'ব গতিকে কোনো ছাত্ৰ জইন হ'ব বিচাৰিলে হ'ব পাৰে যেটো হোৱাটছএপ নম্বৰতে এছএমএছ কৰক মাত্ৰ মাহিলী 99 টকা সপ্তাহত 5 দিনকৈ ক্লাছ বিলাক হ'ব ঠিক